হয় গোলাঘাট নগৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিৰগৰ এটি পথে আচলতে জ্বলা কোলা খুৱাইছে যথেষ্ট জনসাধাৰণক আৰু মই বৰ্তমান উপস্থিত আছো শালমৰাৰ পৰা পুলিবৰ সংযোগী এটা পথত আৰু পথ বুলি ক'লে আচলতে ভুল হ'ব পুখুৰী সদৃশ আচলতে পৰিণত হৈছে পুখুৰীলৈ ৰূপান্তৰিত হৈছে পথছোৱা আৰু প্ৰতিদিনে বহু যান বাহন এই পথটোৱেদি চলাচল কৰে যদিও কিন্তু বৰ্তমান দেখিবলৈ পাইছো এজাক বৰষুণ দিলে যথেষ্ট পানী হয় আৰু তাৰ পিছতে এই পথছোৱাত যথেষ্ট দুৰ্ঘটনাৰ আশংকা কৰা হৈছে স্থানীয় লোকসকলে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই আহিছে কিন্তু কোনো ধৰণৰ কাণ সাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই যাৰ ফলত আচলতে ইয়াৰ যিসকল জনসাধাৰণ আছে তেওঁলোকে যথেষ্ট দুৰ্ভোগ ভুগিব লাগিছে আমি কৈছোৱে প্ৰায় শালমৰাৰ পৰা পুলিবৰ সংযোগী যিছোৱা প্ৰায় 4.5 কিলোমিটাৰ পথ এই পথছোৱা এতিয়া পুখুৰী সদৃশ পুখুৰীলৈ ৰূপান্তৰিত হৈছে দ গাঁত ইয়াত দেখিবলৈ পাইছো আৰু এজাক বৰষুণ আহিলে ইয়াত যথেষ্ট পানী ৰয় যাৰ ফলত ইয়াৰ যিসকল জন আছে তেওঁলোকে যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছে এই স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম তাৰ সমান্তৰালভাৱে আমি সমগ্ৰ পৰিৱেশটো ND24 দৰ্শকক দেখুৱাইছো যে এজাক বৰষুণ দিলে এইদৰে পানী ভৰি পৰে যাৰ ফলত দুৰ্ঘটনা যিকোনো মুহূৰ্ততে আচলতে দুৰ্ঘটনা হোৱাৰ আশংকা থাকে যেহেতু এই স্থানৰ পৰাই যথেষ্ট বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে পথছোৱাৰ পৰা আৰু যেহেতু এজাক বৰষুণ আহিলে মই কৈছোৱে যে পুখুৰীলৈ ৰূপান্তৰিত হৈ যায় পথছোৱা আমাৰ স্থানীয় মহিলা আছে আমি কথা পাতিবলৈ যত্ন কৰিম কিমান সমস্যা হয় বাইদেউ আপোনালোকৰ সমস্যাটো যথেষ্টই হৈছে আৰু আমাৰ এতিয়া ইমান বছৰ ধৰি হ'ল বহুত বছৰেই হ'ল ৰাস্তাটো বনোৱা ৰাস্তাটো যেতিয়া বনাইছিলে তেওঁলোকে ভালকৈ মেৰামতি নকৰিলে কৰিব লাগিছিলে বেলেগ ধৰণে কৰিলে বেলেগ ধৰণে মাটি জাপি সাধাৰণ মাটিখিনি দিয়ে ব্লক ইটা পাৰি দিয়াৰ কাৰণে আজি এইখিনি ঘটনা ঘটি আছে বহুত এক্সিডেণ্ট হৈছে গাড়ী ঘোঁৰা পাৰ হ'বলৈও বহুত অসুবিধা হৈছে ধৰক এইটোকে মই মাননীয় মুখ্যমন্ত্ৰীলৈ জনাইছোঁ যাতে অতি সোনকালে আমাক ৰাস্তাটো ঠিক কৰি দিয়ে এইখিনি বাধা বিঘিনিৰ পৰা এক্সিডেণ্টৰ পৰা যাতে আমাক বচাই মমাই সেইটোকে মই অনুৰোধ জনাইছোঁ আৰু মানে স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় সকলো মানে ল'ৰা ছোৱালী এতিয়া মানে বেটেৰী কেইবাখনো কেইদিনমান লুটি খাইছে ধৰক ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰা ছোৱালী এইপিনেদি কেতিয়াবা অহা যোৱা কৰে সেইবোৰো লুটি খাই পৰে এক্সিডেণ্ট হৈছে অকল গৰু ছাগলীয়ে নহয় বা মানুহেই নহয় বা বেটেৰী ৰিক্সাই নহয় গাড়ীও ফচিছে কেইবাবাৰো ধৰক তেনেকৈ আৰু চবৰে বিভিন্ন ধৰণৰ দুখ হৈছে কিন্তু এই ৰাস্তাটো যদি অতি সোনকালে মেৰামতি কৰি বনাই দিয়ে সেয়াই ভাল লাগিব আৰু এগৰাকী মহিলা আছে বাইদেউ কিমান অসুবিধা হয় বহুত অসুবিধা হয় ইয়াত আমাৰ মানে বহুত এক্সিডেণ্ট হয় আৰু অকণমান বৰষুণ দিয়াৰ লগে লগে পানী জমা হৈ যায় আৰু বহুত অসুবিধা হৈছে আজি 14 বছৰে হ'ল ৰাস্তাটো বনোৱা কিন্তু আজিলৈকে মেৰামতি কৰি দিয়া নাই ৰাস্তাটো আমাৰ ফালৰ পৰা এটাই অনুৰোধ যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিব লাগে কিমান বছৰ হ'ল 14 বছৰমান হ'ল তাৰপিছত ৰিপেয়াৰিং কৰিছে ৰিপেয়াৰিং মানে মাজে মাজে কৰে আকৌ বেয়া হৈ যায় অকমানকে কৰি থৈ দিয়ে ভালকে কৰা নাই আচলতে তেওঁলোকে ভালকে কৰিলেতো ইমান দিনে ৰাস্তা ভাল হৈ গ'লহেঁতেন কিমান গাঁত হৈ গৈছে কিমান পানী হৈ যায় গাড়ী যাবলৈ অসুবিধা স্কুলীয়া ল'ৰা ছোৱালী পৰে বাইক লৈ পেলাই বেটেৰী লৈ পেলাই পৰে স্থানীয় বিধায়ক বা কাৰোবাৰ বিভাগীয় কৰ্তৃপক্ষ আপোনালোকে জনাইছে নাই আমি তেনেকে দেখিয়ে আছে সকলোৱে ৰাস্তাটো তেনেকুৱা কৰিয়ে আছে দেখিয়ে আছে ৰাস্তাটো গোলাঘাট সমষ্টি হয় হিচাপে গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথছোৱা কি ক'ব যিহেতু পথৰ অৱস্থা যথেষ্ট বেয়া আচলতে পথৰ অৱস্থাটো যথেষ্ট বেয়া মানে বিশেষকৈ আমাৰ ইয়াত যিখিনি যান জঁটে মানে সমস্যা সমাধানটো যিমান গাড়ী আহিছে সেই গাড়ীখিনিত মানে সমস্যাখিনি আচলতে গাড়ীখিনিয়ে ৰাস্তাটো যেনেকৈ মেৰামতি কৰিব লাগিছিলে অৱশ্যে তেনেকৈ কৰা নহ'ল এক্সিডেণ্ট হৈছে বহুত দুৰ্ঘটনা হৈছে আৰু যথেষ্ট ক'ব গ'লে আমাৰ পুলিবৰ পঞ্চায়তটো আমাৰ বিধায়িকা অজন্তানিক ডাঙৰীয়ানী বাইদেৱে যথেষ্ট উন্নয়ন কৰিছে গতিকে ক'ৰবাত খুটি নাটি থাকি গ'লে সেইখিনিয়ে যে আমি গোলাঘাট বিধানসভা সমষ্টি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা